নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ' তো ছেকেণ্ড মেৰিট লিষ্ট ওলাই গৈছে আৰু বহুতৰে ছেকেণ্ড মেৰিট লিষ্টত নাম অহা নাই বা মনে বিচৰা কলেজখনত সিহঁতে এডমিশ্যন পোৱা নাই ফাৰ্ষ্ট মেৰিট লিষ্টতে হওক বা ছেকেণ্ড মেৰিট লিষ্টতে হওক তোমালোকে যদি মনে বিচৰা কলেজত এডমিশ্যন পোৱা নাই বা মেৰিট লিষ্টত সুবিধা পোৱা নাই তেতিয়া তোমালোকে স্পট এডমিশ্যনতো এডমিশ্যন ল'ব পাৰিবা বা যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন পোৱাই নাই সিহঁতে স্পট এডমিশ্যনত এডমিশ্যন ল'ব পাৰিবা। তো এইটো ভিডিঅ'ত কভাৰ কৰিম যে স্পট এডমিশ্যন কেতিয়া হ'ব, স্পট এডমিশ্যনৰ কাৰণে বেলেগকৈ এপ্লাই কৰিব লাগিব নেকি, মেজৰ পাম নে নাপাম, স্পট এডমিশ্যনত মেজৰ বা মাইনৰ ছাবজেক্ট চেঞ্জ কৰিব পাৰিম নেকি, স্পট এডমিশ্যন ফ্ৰী হ'ব নে পইচা দিব লাগিব, স্পট এডমিশ্যনত কি কি ডকুমেণ্টছ লগত নিব লাগিব, স্পট এডমিশ্যনত এডমিশ্যন পোৱাৰ চান্স কিমান আছে। তো গোটেইখিনি টপিক এই ভিডিঅ'ত আলোচনা কৰিম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা আৰু শেষলৈ চাবা। তো প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ো যে স্পট এডমিশ্যন কেতিয়া হ'ব। স্পট এডমিশ্যন তিনিটা টাইমত হ'ব। এটা হ'ল নন চিউইটিৰ কাৰণে যিটো 15 তাৰিখে হ'বলৈ গৈ আছে, ছেকেণ্ডটো হ'ব চিউইটিৰ কাৰণে, তাৰপিছত যিটো থাৰ্ড হ'ব সেইটো নন চিউইটি চিউইটি দুইটা ফেজৰ কাৰণেই হ'ব। সেয়েহে তোমালোকে এই দুটা ফেজত এপ্লাই কৰিব পাৰিবা। নন চিউইটি সকলে অহা 15 তাৰিখে আৰু লাষ্ট যিটো ফাইনেল স্পট এডমিশ্যন তেতিয়া ল'ব পাৰিবা, আৰু যিসমূহ চিউইটিৰ হয় সিহঁতে প্ৰথম ফেজত যি স্পট এডমিশ্যন হ'ব চিউইটি সকলৰ কাৰণে তেতিয়া আৰু ফাইনেল স্পট এডমিশ্যনৰ দিনা ল'ব পাৰি। এতিয়া ছেকেণ্ড কুৱেশ্যনটোলৈ আগবাঢ়ো যে স্পট এডমিশ্যনৰ কাৰণে বেলেগকৈ আবেদন কৰিব লাগিব নেকি বা এপ্লাই কৰিব লাগিব নেকি। তোমালোকক কৈ দিওঁ যে স্পট এডমিশ্যনৰ কাৰণে তোমালোকে বেলেগকৈ এপ্লাই কৰাৰ দৰকাৰ নাই। কিছুমান কলেজত যদি তুমি যোনখন কলেজত স্পট এডমিশ্যন ল'ম বুলি ভাবিছা সেইখন কলেজত যদি অলৰেডি আবেদন কৰিছিলা তেনে ক্ষেত্ৰত তোমাৰ ছেকেণ্ড টাইমৰ কাৰণে বা স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব নালাগে, কিন্তু তোমালোকে এটা কাম কৰিব লাগিব, হয়তো সেই কলেজে এটা গুগল ফৰ্ম তোমালোকক দিব পাৰে যিটো তোমালোকে ফিল আপ কৰি দিব লাগিব, নতুবা তোমালোকে সেই ফৰ্মখন লৈ স্পট এডমিশ্যনৰ দিনাখনে কলেজত সোনকালে গৈ জমা দিব লাগিব। কিন্তু যিসমূহ ছাত্ৰ ছাত্ৰী ধৰিবা তোমালোকে যদি কোনোবা এখন কলেজত আগতে এপ্লাই কৰা নাছিলা আৰু স্পট এডমিশ্যনত সেইখন কলেজত এডমিশ্যন ল'ম বুলি ভাবিছা, এই ক্ষেত্ৰত চমত পৰ্টেল এটা সুবিধা দিব তোমালোকে যেন সেইখন কলেজত এপ্লাই কৰিব পাৰা। তো তেনে ক্ষেত্ৰত স্পট এডমিশ্যনৰ কাৰণে এপ্লাই কৰি দিবা। যেতিয়াই পৰ্টেলটো খুলি দিয়ে আমি তোমালোকক জনাই দিম, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। এতিয়া তৃতীয় কুৱেশ্যনটোলৈ আগবাঢ়ো যে মেজৰ পাম নে নাপাম। স্পট এডমিশ্যনত তোমালোকে নিশ্চয়কৈ মেজৰ পাবা। যদি তাত চিট খালী আছে মেজৰৰ, ডেফিনেটলি তোমালোকে স্পট এডমিশ্যনতো মেজৰ পাবা। এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো যে স্পট এডমিশ্যনত মেজৰ বা মাইনৰ ছাবজেক্ট চেঞ্জ কৰিব পাৰিমনে। নিশ্চয়কৈ পাৰিবা। যদি তোমালোকে কলেজত যোৱা যোনখন কলেজত তোমালোকে প্ৰথম বা দ্বিতীয় মেৰিট লিষ্টৰ মতে এডমিশ্যন লৈ লৈছা, স্পট এডমিশ্যনত আগতে তোমালোকে সেই কামটো কৰিব পাৰা বা স্পট এডমিশ্যনৰ দিনা গৈও তোমালোকে কৰিব পাৰা। কলেজৰ যি কৰ্তৃপক্ষ আছে বা কলেজৰ যি ষ্টাফ আছে তাত গৈ তোমালোকে ক'বা যে মোৰ মেজৰটো চেঞ্জ কৰিব লাগে, তেনে ক্ষেত্ৰত সিহঁতে ডেফিনেটলি তোমাক হেল্প কৰি দিব মেজৰ ছাবজেক্টটো চেঞ্জ কৰা, বা তোমালোকৰ যদি মাইনৰ ছাবজেক্টটো চেঞ্জ কৰিব লগা থাকে তোমালোকে কৰি ল'বা। কিন্তু যোনখন ছাবজেক্ট ল'লে তোমালোকে চেঞ্জ কৰিম বুলি ভাবিছা সেই ছাবজেক্টত ভেকেঞ্চি থাকিব লাগিব। এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো যে স্পট এডমিশ্যন ফ্ৰী হ'বনে পইচা দিব লাগিব। চোৱা, স্পট এডমিশ্যন ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ড যেনেকৈ এডমিশ্যন হৈছে ঠিক তেনেদৰেই হ'ব, খালি অকণমান প্ৰচেছটো বেলেগ হ'ব যে তোমালোকে কলেজত যাব লাগিব, কলেজত গৈ আগতীয়াকৈ এপ্লিকেশ্যন ফৰ্ম কেইখন দিব লাগিব বা তোমালোকে গুগল ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু বাকীখিনি যি প্ৰচেছ আছে এডমিশ্যন হোৱাৰ গোটেইখিনি ছেম হ'ব। অৰ্থাৎ তোমালোকৰ যদি কলেজত চিট খালী আছে তেনে ক্ষেত্ৰতে তোমালোকে স্পট এডমিশ্যনত যাব পাৰিবা, আৰু সেইটো তোমালোকে কেনেকৈ যাবা মই নেক্সট ভিডিঅ'ত তোমালোকক কৈ দিম। চ' তোমালোকৰ যদি ফ্ৰী কেটেগৰীত পৰা ডেফিনেটলি তোমালোকে ফ্ৰী এডমিশ্যন পাবা, আৰু যদি তোমালোকৰ ফ্ৰী কেটেগৰীত নপৰা তেনে ক্ষেত্ৰত তোমালোকে পইচা দি এডমিশ্যন ল'ব লাগিব। অৰ্থাৎ তোমালোকে যদি ইনকাম চাৰ্টিফিকেট বা ৰেচন কাৰ্ডটো দেখুওৱা ডেফিনেটলি তোমালোকে ফ্ৰী এডমিশ্যন পাবা সেইখন কলেজত। কিন্তু যদি সেইকেইটা ডকুমেণ্টছ তোমালোকে দেখুৱাব নোৱাৰা তোমালোকে পইচা দি এডমিশ্যন ল'ব লাগিব। 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়ো যে স্পট এডমিশ্যনত কি কি ডকুমেণ্টছ নিব লাগিব। যিটো তোমালোকক ক'লো অকণমান আগত যে ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডত যেনেকৈ এডমিশ্যন হৈছিলে ঠিক তেনেদৰে তোমালোকৰ এডমিশ্যনটো হ'ব। চ' তোমালোকৰ যিখিনি ডকুমেণ্টছ লাগে কলেজত সেই গোটেইখিনি লৈ যাব লাগিব। যেনে ধৰি লোৱা তোমালোকৰ ফাৰ্ষ্ট মেৰিট লিষ্টত এডমিশ্যন লোৱাৰ কাৰণে যিখিনি ডকুমেণ্টছ লৈ গৈছিলা বা যিখিনি ডকুমেণ্টছ বিচাৰিছিলে কলেজে, বা ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন লোৱাৰ কাৰণে যিখিনি ডকুমেণ্টছ বিচাৰিছিলে ঠিক তেনেদৰে তোমালোকে ছেম ডকুমেণ্টছ
স্পট এডমিশনতো লৈ যাবা ডেফিনেটলি তোমালোকৰ এডমিশন হৈ যাব আৰু সেইটো তোমালোকে কলেজৰ ৱেবছাইটত চেক কৰি ল'বা যে কি ডকুমেন্টছ সিহঁতক লাগে সেই হিচাপে তোমালোকে ডকুমেন্টছ খিনি ৰেডি কৰি লৈ যাবা ডকুমেন্টছ দুটা সেটত লৈ যাবা এটা অৰিজিনেল আৰু এটা জেৰক্স আৰু জেৰক্সত যদি সেলফ এটেস্টেড বিচাৰে অৰ্থাৎ সিহঁতে যদি কয় যে জেৰক্স কেইটা তোমালোকে সিগনেচাৰ কৰি দি দিয়া তোমালোকে তাত সিগনেচাৰ কৰি দিব লাগিব কি ডকুমেন্টছ লাগে তাৰ ভিডিও মই অলৰেডি বনাইছো তোমালোকে গৈ মোৰ চেনেলত চাই ল'বা একেবাৰে শেষৰ কুৱেশ্যনটোলৈ আগবাঢ়ো যে স্পট এডমিশনত এডমিশন পোৱাৰ চান্সেছ কিমান হয় এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন তোমালোকে মন দি শুনিবা যে স্পট এডমিশনত তোমালোকে 100% সিট পাবা কিন্তু তোমালোকে কিছুমান কন্ডিশন তোমালোকে কিছুমান ট্ৰিক্স ফলো কৰি এপ্লাই কৰিব লাগিব বা কলেজত যাব লাগিব কিছুমান তোমালোকে ভুলৰ পৰা বাচিব লাগিব সেইকেইটা ভুল তোমালোকে নকৰিলে ডেফিনেটলি তোমালোকে সিট পাবা স্পট এডমিশনত তো এই ট্ৰিক্সসমূহ তোমালোকক এই ভিডিঅ'ত নকওঁ নেক্সট যেতিয়া সমৰ্থ পৰ্টেলৰ কাৰণে এপ্লাই খুলি দিব ডেফিনেটলি তোমালোকক কৈ দিম যে তোমালোকে কেনেকৈ স্পট এডমিশনৰ কাৰণে আবেদন কৰিব লাগিব কি বস্তু চাব লাগিব কি ভুল কৰিব নোৱাৰিবা কিন্তু এটা কথা কৈ দিওঁ তোমালোকক যে তোমালোকে ভয় খাব নালাগে স্পট এডমিশনৰ কাৰণে বহুত সিট খালি থাকে মই প্ৰতি বছৰে ভিডিঅ' বনাই আহি আছো প্ৰতি বছৰে বহুত সিট খালি থাকে কলেজত সেয়েহে ভয় খোৱাৰ কোনো প্ৰয়োজন নাই তোমালোকে পেনিক হ'ব নালাগে কমপ্লিট গাইডেন্স এই চেনেলত তোমালোকে পাই যাবা যদি কিবা তোমালোকৰ প্ৰবলেম আছে তোমালোকে কমেন্ট সেকশনত কৈ দিবা ডেফিনেটলি আমি সেই টপিকৰ ওপৰত নেক্সট ভিডিঅ' লৈ আনিম বা তোমালোকক কমেন্টতে বুজাই দিয়া ট্ৰাই কৰিম আৰু যদি বিশেষ প্ৰয়োজন হয় ডেফিনেটলি আমাৰ ইনষ্টাগ্ৰাম পেজ আছে পেজটো ফলো কৰি ল'বা ফলো কৰি তোমালোকে তাতো সুধিব পাৰা আগলৈও এনেকুৱা আপডেট বিলাক পাই থাকিবলৈ বা একাডেমিক ৰিলেটেড যিসমূহ আপডেট আছে ৰেজিষ্ট্ৰেশ্যনে হওক সাবজেক্ট সিলেকশ্যনে হওক ফৰ্ম ফিল আপে হওক বা স্কলাৰশ্বিপে হওক আৰু লগতে চৰকাৰী আঁচনিসমূহৰ আপডেট বিলাক এই চেনেলতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ জয় অসম